বৰপেটাৰ হাউলিস্থিত ভৱানীপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ 3জনকৈ কৰ্মচাৰীৰ কাম কাজত খণ্ড শিক্ষা বিষয়াৰ লগতে শিক্ষকসকল বিমূৰত পৰাক কেন্দ্ৰ কৰি শিক্ষক সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খণ্ডটোৰ উচ্চ বৰ্গৰ সহায়ক লতা ঘোষ, কনিষ্ঠ সহায়ক ভৃগু কুমাৰ দাস আৰু পৰিসংখ্যা সহায়ক প্ৰকাশ কলিতাৰ ভুল কাম কাজৰ ফলত খণ্ডটোৰ অধীনস্থ 73 গৰাকীকৈ শিক্ষকৰ নৱেম্বৰ মাহত দৰমহাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। দৰমহাৰ পৰা বঞ্চিত শিক্ষকসকল আজি দিনৰ 12 বজাত শিক্ষা খণ্ডৰ কাৰ্যালয়ত উপস্থিত হৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মিলন দাসক সাক্ষাৎ কৰাত জোলঙাৰ মেকুৰী ওলাই পৰে। শিক্ষা খণ্ডটোৰ 3জন কৰ্মচাৰীৰ ভুলৰ কাৰণে শিক্ষকসকলৰ দৰমহাৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰিছে। ইপিনে খণ্ডটোৰ উল্লেখিত কৰ্মচাৰী 3জনে শিক্ষকসকলৰ বিভিন্ন কাম কাজত উৎকোচ নিদিলে কোনো ধৰণৰ কাম নকৰে বুলি শিক্ষকসকলে অভিযোগ উত্থাপন কৰিছে। শিক্ষা বিষয়াগৰাকীৰ কোনো ধৰণৰ নিৰ্দেশ এই কৰ্মচাৰী 3জনে পালন নকৰে আৰু নিজৰ খেয়াল খুচিমতে কাম কৰে বুলি শিক্ষক সমাজ তথা শিক্ষা বিষয়াগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে। কৰ্মচাৰী 3জনৰ কাৰ্যকলাপত অসন্তুষ্ট হৈ ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলাৰ শিক্ষা বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক লিখিতভাৱে জনাইছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই ক্ষেত্ৰত শিক্ষা বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। তাৰমানে প্ৰথম কথা হ'ল আমাৰ সদ্য নিয়মীয়া যিখিনি আমি SRD বুলি কওঁ, এই শিক্ষকখিনিক আমাৰ ইয়াতে যোগদান কৰা এমাহ পাৰ হৈছে। সেই শিক্ষকখিনি আজিলৈকে 9জন শিক্ষকে আজিলৈকে তেওঁলোকে দৰমহা পোৱা নাই। দ্বিতীয় কথা, আমাৰ প্ৰত্যেক মাহত যিটো মাহিলী বিল, যে মাহিলী দৰমহা এই বেতন পাওঁতে প্ৰত্যেক মাহতে দেৰি হয়। তো এই বিষয়ে আমি কোষাগাৰ বৰপেটা কোষাগাৰৰ লগত যোগাযোগ কৰিলোঁ। তো যোৱাকালি ৰাতি মই গম পালোঁ যে আমাৰ ভৱানীপুৰ ব্লকৰ দায়িত্বত থকা প্ৰদীপ কুমাৰ পাঠক, তেখেত বৰপেটাৰ ট্ৰেজাৰীৰ একাউণ্টেণ্ট হয়। তেখেতৰ লগত মই যোগাযোগ কৰোঁতে তেখেতে ক'লে যে আমাৰ ভাষাত 73 টিচাৰ্ছ আছে সেইখন গ্ৰুপত, সেই বিলত তাতে আমাৰ প্ৰাইমেৰী বিদ্যালয়ৰ শিক্ষকৰ যিটো গ্ৰেড পে, হায়েষ্ট গ্ৰেড পে হ'ল 7,400। আমাৰ তাত এজন শিক্ষকক আমাৰ ইয়াৰে ডিলিং এছিষ্টেণ্ট ভৃগু কুমাৰ দাস, তেওঁ 8,700 গ্ৰেড পে দি সেই বিলটো বনাইছিল। গতিকে 8,700টো আমাৰ LP স্কুল কোনো টিচাৰৰ 8,700 গ্ৰেড পে নাই। গতিকে সেই ভুলৰ বাবে আমাৰ আজি 73 টিচাৰ্ছে আজি চেলাৰীৰ পৰা বঞ্চিত হ'ল যোৱাকালি। তো এনেকুৱা প্ৰত্যেক মাহতে আমি ইয়াৰ আগতেও আমাৰ ভৱানীপুৰ আমি খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা আমাৰ খণ্ড বিষয়া মহোদয় আৰু আমাৰ এই অফিচৰ কৰ্মচাৰীসকলৰ লগত আমি কেইবাবাৰো আলোচনাত বহিছোঁ আৰু তেওঁলোকক আমি বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ যে প্ৰতি মাহৰ 25 তাৰিখে ইয়াৰ পৰা বিলটো ট্ৰেজাৰীলৈ পঠিয়াব লাগে। আৰু ট্ৰেজাৰীৰ পৰাও বাৰে বাৰে কৈ আছে আপোনালোকে 25-26 তাৰিখে বিলটো পঠিয়াই দিয়ক। 2 দিন খুব বেছি হ'লে 3 দিনৰ ভিতৰত আপোনালোকৰ দৰমহাখিনি আপোনালোকে পাব। গতিকে 25-26 তাৰিখে বিলখিনি ইয়াৰ পৰা পঠিয়ালে প্ৰত্যেক মাহৰ আমি 1 তাৰিখে দৰমহাখিনি পাবলৈ আমি সক্ষম হ'ম। আপোনালোকে জানেই আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল তেওঁলোকৰ বাহিৰা কোনো ইনকাম নাই। এই দৰমহাৰ পইচাৰে তেওঁলোকে হয়তো পৰিয়াল চলে বা তেওঁলোকে চলিবলগীয়া হয়। আমাৰ নতুন শিক্ষকখিনিও বহুত দূৰ দূৰণিৰ পৰা অহা, তেওঁলোকৰ ঘৰবোৰে আছে। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰতিজন শিক্ষকৰে আপোনাৰ বেংকত লোন আছে, EMIৰ কথা থাকে। গতিকে সেই EMIৰ ডেটটো পাৰ হৈ গ'লে এক্সট্ৰা পইচা ভৰিব লাগে। গতিকে চিভিলটোও বেয়া হয়। আমাৰ ইয়াৰে যিজন ডিলিং এছিষ্টেণ্ট প্ৰত্যেক মাহতে বিলত তেওঁৰ কিবা না কিবা ভুল থাকেই। প্ৰত্যেক মাহতে ৰিটাৰ্ণ হয়, বিল ৰিটাৰ্ণ হয়, 2-3বাৰতে বিল বনাই দিব লাগে। আমাৰ আজিৰ মুখ্য দাবী হ'ল এই ডিলিং এছিষ্টেণ্টজন বিলৰ পৰা আঁতৰাই দিব লাগে, তেওঁক ইয়াৰ পৰা বদলি কৰি বেলেগ ডিলিং এছিষ্টেণ্টক এটা নিয়োগ কৰিব লাগে। এইখিনি আমাৰ মুখ্য। আমাৰ শিক্ষকসকলৰ মুখে মুখে মই শুনা পাইছোঁ তেওঁ কিবা পইচাৰ ভিত্তিৰ কথাও লেনদেনৰ কথাও কৈ থাকে, কিন্তু এতিয়ালৈকে আমাৰ সন্থালৈ কোনেও লিখিতভাৱে কোনো জনোৱা নাই, কিন্তু মুখে মুখে শুনা পাই আছোঁ। তো তেনেকুৱা আৰু আজি অফিচত আহি গম পালোঁ, এটেণ্ডেঞ্চ ৰেজিষ্টাৰখন আমি চালোঁ যে যোৱাকালি দৰমহা নোহোৱাৰ কাৰণে আমাৰ
বহু শিক্ষক ইয়াত আজি সমবেত হৈছে, অফিচত আহিছে। আমি বিহু ছাৰৰ লগত বহিলোঁ। তো আনঅথৰাইজ ভিগু কুমাৰ যিজন দাস, ইয়াৰে ডিলিং এছিষ্টেণ্ট, যিজনে বিল বনায়, তেওঁ আজি এবচেণ্ট আছে। তো আৰু এজন 4th গ্ৰেড ডেভিড, তেওঁ অৱশ্যে ছাৰে কোৱা মতে ফোনত কিবা জনাইছে বুলি কৈছে, কিন্তু কোনো ধৰণৰ লিখিত ইয়াতে দিয়া নাই। তেওঁ যে আজি ছুটিত আছে বা কিবা আহিব পৰা নাই, কোনো ধৰণৰ লিখিত এই দুজন মানুহে দিয়া নাই। আমি এটেণ্ডেঞ্চ ৰেজিষ্টাৰো চালোঁ, তেওঁ এবচেণ্ট আছে। অফিচটোত আপোনাৰ বহুত অব্যৱস্থা চলি আছে। প্ৰথম কথা আপুনি চালে গম পাব, অফিচৰ প্ৰতিটো কথাৰ একদম আপোনাৰ অৱস্থা বেয়া। কাগজ পাতিবিলাক এখনত ঠিক ঠাইত নাথাকে। আৰু আমি যিবিলাকে আজি 2 মাহ আগতে জইন কৰিছোঁ, তাৰে 25জন মানৰ কি আপোনাৰ কাগজবিলাক হেৰাইছে, অৰিজিনেল কাগজবিলাক, আমাৰ যিবিলাক জইনিং ডকুমেণ্ট সেইবিলাক হেৰাইছে। আপোনাৰ এই ভিগু তাতে জমা দিয়া হৈছে। তাৰোপৰি আপোনাৰ এই অফিচত আপোনাৰ চিলবিলাক নাপাওঁ। এটা কামৰ কাৰণে আপোনাৰ বহুবাৰ আহিব লাগে। আমি ধৰক স্কুলত যাওঁ, স্কুলত যাই 2:30 বজাত 3টা বজাত স্কুলৰ পৰা আহি অফিচত আহোঁ। এটা কাম আপোনাৰ এবাৰততো কোনো কামেই নহয়, 4বাৰ 5বাৰতো আহিব লাগিব, যিকোনো কাম, সৰু যি কাম নহয়। মেইন কথা তেওঁলোকতো ধৰক ৰাতিপুৱা যদি আমি ধৰক কোনোবা আহে কিবা কামত, কোনোদিনা দেখা নাপায়। আপোনাৰ কেতিয়াবা আপোনাৰ দুপৰীয়া নাথাকে, মতে লগ পোৱাটোতো খুব কমেই। তাৰোপৰি আপোনাৰ আমাৰ ইয়াৰ বিঅ'ছৰ এটা অনুৰোধ, তেখেতে ইয়াতে এই অফিচৰ অৱস্থাটো অলপমান ঠিক কৰে। তেখেতৰ তলতীয়া কৰ্মচাৰীখিনিক যিখিনি তেওঁৰ কথা নামানে, সেই কৰ্মচাৰীখিনিক যাতে অলপমান নাকি লগোৱাৰ ব্যৱস্থা কৰে। সাংবাদিক বন্ধুসকল, লগতে মোৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল, খুব দুখৰ কথা, ভবানীগড় এডুকেশ্যন ব্লকত যিকেইজন আমাৰ কৰ্মচাৰী আছে, গোটেইকেইজন কৰ্মচাৰী নহয়, একাডেমিক ছাইডৰ যিকেইজন আছে, ভিগু কুমাৰ দাস, এছ এ প্ৰকাশ কলিতা আৰু লতা ঘোষ, এই 3জন মোৰ সহকৰ্মী আছে। প্ৰত্যেক মাহতে দৰমহাৰ ক্ষেত্ৰত শিক্ষকসকলক হাৰাশাস্তি কৰি থাকে। মই প্ৰত্যেক মাহতে কোনো মাহতে তেওঁলোকক সময়মতে দৰমহাটো দিব নোৱাৰোঁ। এই সংক্ৰান্তত মই শিক্ষক সন্মিলনীক মাতি কেইবালানিও আলোচনা কৰিছোঁ, শিক্ষক সন্মিলনীৰ সভাপতি সম্পাদক সমন্বিতে, আৰু তেওঁলোকক মাতি আনি বাৰে বাৰে কৈছোঁ। ইতিমধ্যে মহকুমা শিক্ষক সন্মিলনীৰ সভাপতি সম্পাদক আহিছে, আহি মোৰ লগত আলোচনা কৰিছে যে ছাৰ দৰমহাটো সোনকালে দিয়াৰ ব্যৱস্থা কৰক। আৰু যিজনে বিল বনায় ভিগু কুমাৰ দাস, তেওঁক ইয়াত মাতি আনি আমি কৈছোঁ যে 24 তাৰিখ বা 25 তাৰিখৰ পৰা কোনো ধৰণৰ অফিচৰ কাম আপোনাক নিদিওঁ, আপুনি বিলখিনি বনাওক কেৱল। আৰু তেওঁ শিক্ষক সন্মিলনীৰ সন্মুখত, মহকুমা শিক্ষক সন্মিলনীত প্ৰতিশ্ৰুতি দিছিলে যে 1 তাৰিখৰ ভিতৰত আমি দৰমহা দিম, বিল বনাই দিম। কিন্তু তেওঁ এনেকুৱা কথা বহুত কৈ থাকে, চলাহী কথা বহুত কৈ থাকে, কেতিয়াও তেওঁ কাম সময়মতে নকৰে। এতিয়া মই ব্লক অফিচাৰ, মোৰ বিভিন্ন ধৰণৰ কাম থাকে, ফাইলটো মোৰ টেবুলত দিলেহে মই কাম কৰিব পাৰোঁ, ফাইলটো মোক আনি নিদিয়ে। কোৱাতে এইটো মাহৰ বিল এইবাৰ দিলে 4 তাৰিখে দিলে, 4 তাৰিখে, আৰু 4 তাৰিখে বিল দিলে। তাতো তেওঁ ভুল কৰিছে যে এজন LP স্কুলৰ শিক্ষকক 8,800 টকা গ্ৰেড পে' দি দিছে, আৰু যিজন 8,700 টকা গ্ৰেড পে' নাপায় 7,400 টকা দিব লাগে, যাৰ ফলত বাকী দৰমহাখিনি হৈ গ'ল। 73জনৰ দৰমহা সেইজন মানুহৰ কাৰণে ৰৈ গ'ল। যে এজন ডিলিং এছিষ্টেণ্টে কিয় নাজানে যে এজন মানুহে LP স্কুলৰ শিক্ষক এজনে 7,800 গ্ৰেড পে' পায় নে 7,400 গ্ৰেড পে' পায়? তেওঁ কোনো ধৰণৰ মোৰ কথা নুশুনে, কেতিয়াও মোৰ কথা নুশুনে। আৰু মই যদি কওঁ এই সংক্ৰান্তত, তেওঁ মোক কি কৰি আহে, মানে নানানটা মোক মাৰিব খেদি, গোটেইকেইজনে মোক মাৰিব খেদি আহে। আৰু এই কথা ইতিমধ্যে মই বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনাইছোঁ। মানে আমাৰ এডুকেশ্যন ADC কাম DMC ছাৰক জনাইছোঁ, আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰ ৰাতুল দাস ছাৰক জনাইছোঁ, ডিৰেক্টৰ বাইদেউকো মই এই সংক্ৰান্তত জনাইছোঁ যে এনেকুৱা ঘটনা হৈছে যে সময়ত কাম নকৰে। গতিকে সময়ত কাম নকৰিলে শিক্ষকবিলাকৰ বহুত অসুবিধা থাকে। যে কিছুমান শিক্ষকৰ কি হৈছে, ঘৰ ভাড়া দিব লাগে, ভাড়া কৰি আছে, কিছুমানৰ মাক দেউতাকৰ অসুখ হৈছে, বেমাৰ আছে, কিছুমানৰ কি আছে EMI আছে, লোনৰ বিভিন্ন ধৰণৰ অসুবিধা থাকে, কিন্তু কোনো ধৰণৰ তেওঁ কৰ্ণপাত নকৰে। আৰু যদি মই কওঁ তেতিয়াহ'লে মোক বেয়া পায়, মোক খেদি আহে গোটেইবিলাকে। আজি ৰাতিপুৱাৰ এটা ঘটনা যে ডিৰেক্টৰ অফিচৰ পৰা আমাৰ শৰ্মা যিজনে হাইকোৰ্টৰ কাম কৰে, তেখেতে মোক ফোন কৰি আছে যে ছাৰ সুশীল দাসৰ হাইকোৰ্টৰ ফাইলটো আপোনালোকে ৰেডি কৰি দি দিয়ক। তেতিয়া মই ডাইৰেক্ট সোমালোঁ, যিজনে কামটো কৰে তেওঁক তাতে সোমালোঁ। তেওঁ প্ৰকাশ কলিতা, তেখেতক ক'লোঁ যে হেৰি আপুনি হাইকোৰ্টৰ ফাইলটো ৰেডি হৈছেনে? আগতে মই তেওঁক নোটছিট দিছোঁৱে যে এনেকৈ কৰক, এনেকৈ কৰিব লাগে। আৰু যদি আপুনি বুজি নাপায় তেতিয়াহ'লে ডিষ্ট্ৰিক্টত আমাৰ মানুহ আছে, তাত আপুনি সুধি লওক, আৰু যদি নাজানে মই আপোনাক ফাইলটো কৰি দিম। মই কিয় ফাইলটো খুজিব গ'লোঁ, মোক নানা ধৰণৰ তিৰস্কাৰ, মোক ইয়াতে ৰুমলৈকে মাৰিব খেদি আহিছে প্ৰকাশ কলিতা। আৰু লগতে এই অফিচটো বেয়া কৰিছে এই লতা ঘোষ নামৰ ছোৱালীজনী। লতা ঘোষ ছোৱালী কেতিয়াও কাম নকৰে, তাই CCL লৈছে, আজিলৈকে তাই 3 মাহ CCL লৈ আজিকালি মোক ছাৰ্ভিচ বুকটো দিয়া নাই, বুজিছেনে?
CCL ল'লে তাই চাৰ্ভিচটো উঠাব লাগিব, তাই চাৰ্ভিচত তাই CCLটো উঠাব লাগিব। তাই ধান্দা হৈছে চাৰ্ভিচত নুঠালে মই আৰু CCL ল'ম। তাই এই ধান্দাত থাকি পেলাই তাই নিজৰ CCLৰ বহীটোৱে নিদিয়ে আৰু তাই কোনো কাম নকৰে। তাই সদায় অজুহাত দেখুৱাব মোৰ দেউতাৰ বেমাৰ, মোৰ মাৰ বেমাৰ, মোৰ কিবা বেমাৰ। যদি মই একশ্যন ল'ব বিচাৰোঁ এটা কান্দা কাটা কৰিব, মানুহ গেদাৰিং হৈ যায়, মোক মাৰিব খেদি আহিব। মানে তেওঁলোকে এজন প্ৰকাশ কৰি যায় 11টা বজাত আহিছে। 11টা বজাত অহাৰ লগে লগে মই দেখিছোঁ যে মই অফিচত এতিয়া বহি আছোঁ। মই তেওঁ কৈছে যে আপুনি 11টাত আহিল যে তেওঁ সুধিলোঁ মই, বোলে তেওঁ প্ৰথমতে মোক ক'লে ছাৰ মোৰ দেৰি হ'ল অলপমান। কিয় দেৰি কৰে? আপুনি সদায় দেৰি কৰে। তাৰপিছত এটেণ্ডেঞ্চ ৰেজিষ্টাৰটো লৈ আহক। এটেণ্ডেঞ্চটো লৈ অহাৰ পিছত তাৰ পিছৰ পৰা এটেণ্ডেঞ্চ ৰেজিষ্টাৰটো মই বাৰে বাৰে খুজিছোঁ, মোক নিদিয়ে, লুকাই থৈছে। আৰু শিক্ষক সন্মিলনী গোটেই আহিলে, শিক্ষক সন্মিলনী আহিলেও সুধিলে শিক্ষক সন্মিলনীয়ে, আপুনি শিক্ষক সন্মিলনীক সুধিলে গম পাব যে এটেণ্ডেঞ্চ ৰেজিষ্টাৰটো কি হ'ল। নাই 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 মানে চকীদাৰক মাতি আনি সুধিলোঁ, পিয়নক মাতি সুধি আনিলোঁ, এটেণ্ডেঞ্চ ৰেজিষ্টাৰটো নাই, মানে আমাৰ ষ্টাফৰ এটেণ্ডেঞ্চ ৰেজিষ্টাৰটো নাই। তাৰপিছত যেতিয়া মই জোৰ দি সুধিলোঁ যে কি হ'ব পাৰে এটেণ্ডেঞ্চ ৰেজিষ্টাৰ, তাৰপিছত তেওঁ কি কৰিলে, এই বহীখন গড্ৰেজৰ পৰা মোক উলিয়াই, লুকাই থোৱা বহীখন মানে গোপনীয় ঠাইৰ পৰা মোক উলিয়াই দিলে, গোপন মানে স্থানৰ পৰা মোক উলিয়াই দিলে। কিয় এইটো কৰা? তোমালোকে এবচেণ্ট হ'লে এবচেণ্ট লিখিম, প্ৰেজেণ্ট হ'লে প্ৰেজেণ্ট লিখিম, গতিকে তোমালোকে কিয় এইটো ভয় কৰা? অফিচৰ কোনোদিনে টাইম টেবুল মেইনটেইন নকৰে আৰু যাৰ ফলত শিক্ষকসকলৰ মানে দৰমহাৰ ক্ষেত্ৰত কাম নকৰিলে আমাৰ অসুবিধাৰ সৃষ্টি হয়। আৰু বাকী কথাখিনি আপোনালোকে শিক্ষকক সুধিলে গম পাব। মোৰ অফিচৰ টাইম টেবুল হ'লে এনেকুৱা, সকলোৱে ক'ব আপুনি যিমান হাউলি এই অঞ্চলত উঠি যাওক আৰু শিক্ষক সন্মিলনী সোধক, মই ৰাতিপুৱা 9টা বজাত আহোঁ আৰু মই ৰাতি 7টা বজাত যাম। 7টা বজাত কেনেকৈ যাম জানে নাই? মই তালা টানি টানি চাই ফৰি যাম যে তালা মাৰচিনে মৰা নাই, কিবা কৈছিলে কৰা নাই, এনেকৈ ওচৰৰ মানুহ সুধি কৈ দিব। ইয়াৰ পৰা মই ট্ৰেন্সফাৰ লৈ যাব খুজিছিলোঁ, মই বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ। ওচৰৰ মানুহখিনি মোক কি কৈছে জানে যে আপুনি ছাৰ যাব নোৱাৰে, আপোনাৰ দৰে শিক্ষা বিষয়ৰ আমাৰ প্ৰয়োজন আছে, আপোনাৰ দৰে শিক্ষা বিষয় আমাক লাগিব, সেইকাৰণে মই ইয়াত থাকিব লগা হৈছে। আজি আপোনালোকে গম পালে, আজি সাংবাদিক বন্ধুসকলে গম পালে যে মই বাৰে বাৰে মাতি আছোঁ, আহিছেনে? তেওঁলোকে আহিছেনে কওক? মানে যে তেওঁলোকৰ মানে ৱৰ্ক এলিভেশ্যন এটা দিয়াৰ কাৰণে তেওঁলোকক বাৰে বাৰে মাতি আহিছেনে? নুশুনে, কাৰো কথা নুশুনে তাৰমানে। হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।